1966 চনৰ 13 অক্টোবৰ তাৰিখৰ পৰা আজি তাৰিখলৈকে ইয়াত মাছ তেতিয়াৰ পৰা আমাৰ মাছ যিটো পুহিছিলে তাৰপৰা 8 কেজি 10 কেজি তেনেকেই হয় প্ৰতি 2 বছৰ 3 বছৰ মূৰত ধৰা হয় ৰাইজৰ মানে সিদ্ধান্ত মতেহে ধৰা হয় দেই সেইখন গাঁৱৰ ৰাইজৰ ৰাজহুৱা সভা দিয়া হয় তাতে আহি সিদ্ধান্ত দিব যে আমি এইবাৰ মাছটো ধৰিম আৰু তেনেকৈ আমাৰ মাছটো ধৰা হয় বৰ ধুনীয়া পৰিৱেশ আমি সেই পৰিৱেশটো মানে এইটোৱে কওঁ যে আমি এই 5খন গাঁও যে তেতিয়াৰ পৰা আমি বৰ্তমানলৈকে জড়িত হৈ আছোঁ আৰু আমি সকলোৱে 5খন গাঁৱৰ অংশীদাৰ ৰাইজৰ মাজতে আমি মাছটো সমূহীয়া ভিত্তিত ধৰোঁ গতিকে এই দৃশ্যটো চাবলৈ বহুত দূৰ দূৰণিৰ মানুহ আহে কাৰণ এইটো হ'ল আমাৰ সম্প্ৰীতিৰ প্ৰতীক আমাৰ কেওটা জাতি ইয়াত 3টা মানে সম্প্ৰদায় আছে বিশেষকৈ হিন্দু আৰু মুছলিম 2টা কিন্তু বাগানীয়া আমাৰ চাহ জনজাতি যিটো তেখেতসকলো আমাৰ মাজত জড়িত হৈ আছে সম্পৰ্কটো আমাক সেইদিনাখন আপোনালোকে ভালকৈ চাব পাৰিব এই মুহূৰ্ততো চাব পাৰিব আমাৰ মাছ মৎস্য চিকাৰ হৈ আছে আমাৰ ইয়াত আমাৰ একেবাৰে ডাঙৰ হিচাপে আজিলৈকে আমি 15-16 কেজিলৈকে পাইছোঁ তাৰ তলত আমাৰ মানে ধৰক 2 কেজি 2.5 কেজি 3 কেজি 5 কেজি 8 কেজি 10 কেজি 12 কেজি এনেকৈ ওলাই মানে ডাঙৰ ডাঙৰ মাছ ওলায় মানে বৰ্তমান এইবাৰ যিটো ধৰিছোঁ এইটোতো আমাৰ আজিলৈকে প্ৰায় 12-13 কুইণ্টেল মাছ বিক্ৰী হৈছে আৰু বাকী আমাৰ কালিলৈকো ধৰা হ'ব আমি ৰাখিছোঁ এইবাৰ আমাৰ 30 কুইণ্টেল মাছ ধৰা হ'ব এয়া হ'ল মৌখোৱা মৎস্য শিল্প আমাৰ অতীতৰ 1966 চনৰ পৰা এই ফিচাৰীখন আমাৰ অতীতৰ আমাৰ বৃদ্ধসকলে প্ৰতিষ্ঠা কৰি থৈ গ'ল আৰু এতিয়া সেই বৃদ্ধসকলে আমাক দি থৈ গ'ল প্ৰতিটো প্ৰজন্মৰ পৰা প্ৰজন্ম আমাক এই ফিচাৰীখন চলাবৰ কাৰণে এখন সুন্দৰ সমিতি গঠন কৰি থৈ গৈছে প্ৰতিবাৰে প্ৰতি 2 বছৰ বা 3 বছৰ মূৰে সেইদৰে আমিও এতিয়া আহি আমাৰ দায়িত্বত পৰিলে আমি এখন সুস্থ সমিতি গঠন কৰি ৰাইজে গঠন কৰি আমাক দায়িত্বভাৰ দিলে আমি মাছ 3 বছৰ আৰু যদি প্ৰয়োজন হ'লে 2 বছৰ যদি সোনকালে ডাঙৰ হয় আমি 2 বছৰ মূৰত আৰু যদি ডাঙৰ নহয় তেতিয়া আমি 3 বছৰ মূৰত মাছ মাৰোঁ আৰু এই যে মাছ মাৰোঁ আমি 5খন গাঁৱৰ এই ফিচাৰীখনে যে আজি প্ৰায় 65 বছৰ একেৰাহে আমি মাছ ধৰি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত